নমস্কাৰ, মই তপন মহন্ত উন্নয়তি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ গেলেক্সি অটো ৱৰ্ল্ডত আৰু দাদা মোৰ লগত আছে। দাদা, আপোনালোকৰ ইয়াতে যদি গাড়ী লয় কাষ্টমাৰে কি সুবিধা পাব? সুবিধাখিনি চাওক, প্ৰথমতে আমাৰ গাড়ী যিমানখিনি আমি গোটেইখিনি প্ৰেক্টিকেলি আমি নিজে ভালকৈ চাওঁ। হয় হয়। আৰু ইমান বছৰ এই কামটো কৰি আছোঁ, গোটেইখিনি জানো, যিহেতু ভাল মানে মেকানিকখিনি যিমান জানে আমি সিমানখিনি জানো চাব গ'লে। আৰু যিমান পাৰোঁ আমি নন এক্সিডেণ্টেল বা কোনো ইঞ্জিন চিল মানে নথকা সেনেকুৱা নহয়, আমি চব চিল থকা ইঞ্জিনে লওঁ বা চিল গাড়ী বা কি ক'ম পেণ্টটো যিমান পাৰোঁ আমি অৰিজিনেল চেষ্টা কৰোঁ। তথাপি গুৱাহাটী গাড়ী সৰু সুৰা স্কেচ থাকিলে আমি ৰংখিনি কৰাই দিওঁ। আচ্ছা, আপোনাক কথা এটা সোধোঁ, মানে মই একচুৱেলি এইটো মোৰ ডিমাণ্ড নহয়, পাব্লিকৰ ডিমাণ্ড। বহুতে কয় যে ছেকেণ্ড হেণ্ড গাড়ীবিলাকে এইটো বুজায় যে মিটাৰ টেম্পাৰিং বা কিবা কিবি। দাদা, আপোনাৰ তাত সেনেকুৱা কিবা নহয়? মানে চাওক, তেনেকৈ থকা বুলিতো বহুতে কয়, কিন্তু তেওঁলোকেও গাড়ীখন লোৱাৰ আগত যিহেতু আমাৰ নাম্বাৰ থাকে, গাড়ী নাম্বাৰটো লৈ পিনে ডিলাৰ হিষ্ট্ৰীটো চাব পাৰে। চোৱাৰ পাছত যদি আমাক কয় আৰ চিখন দিয়ক, আৰ চিখন আমি দি দিওঁ। তেওঁলোকে ডিলাৰত যাই পিনে হিষ্ট্ৰীটো চাই লওক। আৰু এনেকুৱা নহয় যে আমি মিটাৰ টেম্পাৰিং গাড়ী বেচোঁ। কোনোবাই কয় টেম্পাৰিং অমুক তমুকটো, আমি সিমানফালে নাযাওঁগৈ। আচ্ছা, ফাইনেন্সটো মইতো মানে কি ফাইনেন্সটো বাৰু আপুনি কৈছে ফাইনেন্স এভেইলেবল হ'ব। ফাইনেন্স অকল অসমৰ কাৰণে হ'ব নে বেলেগ ষ্টেটৰ কাৰণে? বেলেগতো আছে, অল অভাৰ ইণ্ডিয়াতো আছে। ইণ্ডিয়া বুলি মই নকওঁ, মানে কি মানে আমাৰ নেভাৰ যিবিলাক আছে আৰু মেঘালয় হয় হয়, অৰুণাচল হওক, আমাৰ ইফালে নাগালেণ্ডৰো হওক, কিছুমান জাগালৈ হওক, কিছুমান জাগালৈ নহয়। শুনিলে আপোনালোকে যদি ভাবি আছে ছেকেণ্ড হেণ্ড গাড়ী এখন লাগে, তেতিয়াহ'লে দাদাৰ তাত যোগাযোগ কৰিব পাৰে। মই বাৰে বাৰে কৈছোঁ, আগতেও কৈছোঁ আৰু এতিয়া আৰু একবাৰ কৈছোঁ যে আপোনালোকে এবাৰ দাদাক লগ ধৰক, দাদাক ভিজিট কৰক। তাৰপিছত আপোনালোকে মোক কমেণ্ট কৰি জনাব যে দাদাৰ ব্যৱহাৰ কেনে পালে আৰু দাদাৰ তাত আহি কি লাগিলে, কেনেকুৱা লাগিলে, নে কি কৰা? বলক এতিয়া আৰম্ভ কৰোঁ, দাদাৰ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ। মানে প্ৰথমতে এখন কি গাড়ী আছিলে? XCV700 পৰা ষ্টাৰ্ট কৰিম, বলক তেতিয়া। XCV700 হয়। টপ মডেলখন পেট্ৰল ভাৰ্জন। কিমান দাম পাইছিল এইখনৰ টপ মডেলখন হয়। XCV700 2022 মডেল। ভিতৰটো দেখাই দিব, খুব ধুনীয়া হৈ আছে। মই ভিতৰটো এবাৰ দেখাই দিছোঁ, এয়া চাই লওক, গাড়ীখন খুব ধুনীয়া হৈ আছে। আৰু দাদাৰ এনেকুৱা নাই কোনো দাদা মিটাৰ টেম্পাৰিং নাই সেইবিলাক নাই, একো নাই। যি আছে জেনেৰেল আছে। দাদাক আপোনালোকে বহুতে চিনি পায় আৰু দাদাক বেছি চিনাকি কৰি দিব নালাগে। গেলেক্সি অটো ৱৰ্ল্ড বুলি ক'লে কি কৰিবা? এই গাড়ীখনৰ চাই লওক, টায়াৰ চায়াৰৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈ আছে। আৰু মই এইটো চাইডে মই দেখাই দিছোঁ গাড়ীখন। আপোনালোকৰ ঘৰত যদি মেকানিক আছে বা ধৰি লওক কোনোবা জনা মানুহ আছে, লৈ যাব পাৰে। দাদা কোনো প্ৰব্লেম নাই, কি কয়? এক্সপাৰ্ট লৈ ভালকে চাই লওক। হয়। এখন আছে আপোনাৰ ফৰ্ডৰ। এইখন আমি প্ৰাইচটো থাকি গ'ল। এইখন 2022 পেট্ৰলত হয়। আৰু এইখনৰ প্ৰাইচটো ৰাখিছে আমি 17,50,000 টকা। 17,50,000 অন টেবল যদি পায় কম হৈ যাব, ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। ডাউন পেমেণ্ট আপোনাৰ 3 পৰা 4 লাখ ডাউন পেমেণ্টত ওলাই যাব। 3 লাখ টকা ডাউন পেমেণ্ট দিলে এই গাড়ীখন আপোনালোকে ঘৰত লৈ যাব পাৰিব। নেক্সট আৰু এখন আছে, এখন ফৰ্ডৰ নহয়। নেক্সট ফৰ্ড এণ্ডেভাৰ হয়, 2016 মডেল, 4x4 অট'মেটিকত হয়। গাড়ী খুব ধুনীয়া হৈ আছে। এখনো ছেকেণ্ড অনাৰ হয়। আৰু অট'মেটিকত আছে, ছেকেণ্ড অনাৰ। কিমান দাম আহিছিল এইখনৰ প্ৰাইচটো আমি ৰাখিছিলোঁ 15,30,000। আৰু এইখন যদি অন টেবল হয়, এইখনো নেগেচিয়েট হৈ যাব। যিমান পাৰে আমি কম দামত দিব চেষ্টা কৰিছোঁ। আৰু আপোনালোকে ফাইনেন্স কৰিলেও মোটামুটি 4 পৰা 5 লাখ ডাউন পেমেণ্টত এইখনো লৈ যাব পাৰিব। মই গাড়ীখন এইটো চাইডৰ পৰা এবাৰ দেখাই দিছোঁ। নেক্সট এখন আছে আৰু ফৰ্চুনাৰ 2017 হয়। অট'মেটিক 4x4 চিগমা হয়। আৰু এইখন চলিছে 1,28,000 কিলোমিটাৰ। আৰু এইখন যদি আপোনালোকে পাৰচেজ কৰে আমাৰ পৰা 2750 আস্কিংটো আছিলে, ফাইনেন্স যদি এখন 2650 দি দিম। অন টেবল কৰিলে যিমান পাৰোঁ কমাই দিম। ফাইনেন্স কৰিলে আপোনাৰ 5 লাখ মান ডাউন পেমেণ্টত ওলাই যাব। মই ভিতৰটো এবাৰ দেখাই দিছোঁ গাড়ীখনৰ। এয়া চাই লওক, গাড়ীখন খুব ধুনীয়া হৈ আছে। আৰু দাদাৰ তাত গাড়ী মানে ক'বই নালাগে, আপোনালোকে নিজে আহি ভাগৰি যাব, কিন্তু দাদাৰ তাত গাড়ী শেষ নহয়। চাওক কিমান গাড়ী আছে। নেক্সট দাদা চাম আৰু এখন বলেৰো 2020 হয়। আমি চাৰিটা একদম ব্ৰেণ্ড নিউ লগাই দিছোঁ। এইখন SLX মডেলটো হয়। এইখনৰ প্ৰাইচটো ৰাখিছিলোঁ আমি 7,30,000 টকা। এইখনো যদি ফাইনেল লয় কম হৈ যাব। আৰু এয়াৰবেগ থকা মডেলটো হয়। আৰু এইখন আপোনাৰ ফাইনেন্স কৰিলে ডাউন পেমেণ্ট 3 লাখৰ পৰা 2 to 3 লাখ টকা ডাউন পেমেণ্টত ওলাই যাব। 2 লাখ টকা ডাউন পেমেণ্ট যদি দিয়ে, যদি আপোনালোকৰ চিভিল ভাল থাকে, দাদা এইটোৱে কৈছে, দাদা এইটো ক'লে যে চিভিল বেয়া থাকিলে হৈ যাব নে কি কৰিবা? হয়। এয়া চাই লওক, পিছৰ পিনৰ পৰা মই গাড়ীখন দেখাই দিছোঁ। নেক্সট আৰু এখন আছে, ফৰ্চুনাৰ। 2013 মডেল হয়। আৰু 4x4 অট'মেটিক হয়। গাড়ীখনো খুব ধুনীয়া হৈ আছে, ভিতৰটো দেখাই দিব পৰা। আৰু এইখনৰ প্ৰাইচটো আমি ৰাখিছিলোঁ 12,40,000। এইখনো যদি ফাইনেল লয় মই 1150 মানত দি দিম।
অন টেবুল বহিলে যিমান পাৰো মই কমাই দিব চেষ্টা কৰিম। দাদা এখন ফাইনেন্স হৈ যাব, ফাইনেন্স হৈ যাব, ফাইনেন্স হৈ যাব, ডিছকাউণ্টো কৰাই দিব। দাদা বাৰে বাৰে কৈছে যে দাদা কিবা এটা মাৰ্জিন থাকিলে হ'ল। দাদা এনেকুৱা নহয় আপোনালোকৰ পৰা বহুত মাৰ্জিন ৰাখি গাড়ীখন দিব নে কি কৰিবা? সেনেকুৱা কোনো কথা নাই, কিবা এটা আমি মাৰ্জিন ৰাখি কিনে গাড়ীখন দিবৰ কাৰণে চেষ্টা কৰিম। নেক্সট টাইম আমি আৰু এখন বলেৰো কেতিয়া বলেৰো বলেৰোখন এইখন 2017 মডেল হয়, SLE মডেলটো, 4 পাৱাৰ উইণ্ডো, আফটাৰ মাৰ্কেট ডিছপ্লে আৰু আপোনাৰ চেণ্টাৰ লকিংটো লগোৱা আছে। এইখনো আমি প্ৰাইচটো ৰাখিছিলো 5,85,000 আৰু 5,85,000 মানে 5,85,000 টকাৰ ভিতৰত যদি আপোনালোকে এখন বলেৰো ল'ম বুলি ভাবি আছে তেতিয়াহ'লে দাদাৰ ওচৰত আহিব পাৰে। এয়া চব LED লাগি আছে আৰু চিট কভাৰ চব কিছু লগাই দাদাই ৰেডি কৰি থৈ দিছে। আৰু দাদাই বাৰে বাৰে কৈছে যে আপোনালোকৰ ঘৰত যদি মেকানিক আছে বা কোনোবা চিনাকি মানুহ আছে তেতিয়াহ'লে দাদাৰ ওচৰত লৈ আহিব পাৰে। আৰ্টিগাখন 2013 মডেল হয়, ZDI ডিজেল ভাৰ্চনত হয়, আৰু এইখনৰ প্ৰাইচটো ৰাখিছিলো আমি 3,80,000। এইখনো ফাইনেল যদি লয় আমি যিমান পাৰো কমত দিব চেষ্টা কৰিম। ফাইনেন্স কৰিলেও 2 বছৰ ফাইনেন্স হৈ যাব, ডাউন পেমেণ্টত আপুনি 1.5 লাখ টকা ওলাই যাব। দাদা এখন ডিজেল নে পেট্ৰল? ডিজেল হয়, ডিজেলত আছে। নেক্সট আমি চাম আৰু এখন দাদা নিছান টেৰেনো। নিছান টেৰেনো খুব কম দামত গাড়ী এখন। গাড়ীখন এনেকুৱা নহয় যে বেয়া, গাড়ীখন খুব ধুনীয়া হৈ আছে, অনাৰ ফাৰ্ষ্ট অনাৰ হয়, আৰু মডেলটো 110 টপ মডেলখন হয়। আৰু এইখনৰ প্ৰাইচটো 3,75,000 আস্কিং আছিলে। এইখন যদি ফাইনেল লয় মই 350 ট্ৰান্সফাৰ কৰাই দিম। 350 টেৰেনো দি আছো। শুনিলে আপোনালোকে 3,50,000 টকাত আপোনালোক টেৰেনো দি আছে। মই গাড়ীখন ভিতৰৰ পৰা এবাৰ দেখাই দিছো, আৰু গাড়ীখনত চব এই এল'হিল লাগি আছে, আৰু মই ভিতৰটো এবাৰ দেখাই দিছো। চাই লওক, ভিতৰটো খুব ধুনীয়া হৈ আছে, কৰিবলগীয়া একো নাই। যি আছে দাদাই কৰি চব কিছু ৰেডি কৰি থৈ দিছে। খালি আপোনালোকে আহিব লাগে, গাড়ী চাব লাগে, ফাইনেন্সত লাগিলে ফাইনেন্সত ল'ব পাৰে, আৰু কেছত লাগিলে কেছত ল'ব পাৰে। আৰু যদি এক্সচেঞ্জ কৰি ল'ব বিচাৰে তেতিয়াহ'লে এক্সচেঞ্জ কৰি ল'ব পাৰে। দাদাৰ তাত চব কিছু সুবিধা আছে, খালি আপোনালোকে দাদাৰ ওচৰত আহক। নেক্সট দাদা এখন আছে অডি। আমাৰ তাতে 3খন অডি আছে, অডি Q5 আছে, Q3 আছে আৰু A4 আছে। এই অডিখন 2017 মডেল, অনাৰ ছেকেণ্ড অনাৰ। গাড়ীখন খুব ধুনীয়া হৈ আছে। এখনো ভিতৰটো দেখাই দিব পাৰা। ভিতৰটো এবাৰ ফাইনেন্স কৰিলে এইখনো মোটামুটি 5 লাখ মান ডাউন পেমেণ্টত ওলাই যাব। 5 লাখ টকা ডাউন পেমেণ্ট দিলে আপোনালোকে ঘৰত এখন অডি লৈ যাব পাৰিব। এয়া চাই লওক, মই গাড়ীখন দেখাই দিছো। গাড়ীখন খুব ধুনীয়া হৈ আছে, চিট কভাৰ বিলাকো খুব ধুনীয়া আছে। আৰু যদি কিবা অলপ দাগি দুগা থাকে তেতিয়াহ'লে আহি আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিলে দাদাই সেইখিনি বনাই দিব নে কি কথা? আৰামছে আপোনালোকে যদি চাই লওক, ভালকে যদি কিবা প্ৰব্লেম থাকে আমাক দেখাই দিব, সেইখিনি আমি কাম কৰাই দিম। আৰু এইখনৰ প্ৰাইচটো ৰাখিছিলো আমি 15,50,000 টকা, আৰু অডি এখন ল'ব গ'লে 50 লাখৰ ওপৰতে আহে। সেই হিচাপত আমি 2017 অডি এখন আপোনাৰ 15,50,000 টকা দিব নালাগে, আৰু অলপ কমাই দিম। আহক আপোনালোকে অন টেবুল বহক, যিমান পাৰো মই এখন কমাই দিম। শুনিলে আপোনালোকে। নেক্সট দাদা আৰু এখন অডি আছে, এখন কেতিয়া অডি ন? অডিখনৰ 2016 মডেল, অডি A4 হয়, আৰু এইখনো অনাৰটো ছেকেণ্ড হয়। এইখনৰ প্ৰাইচটো আমি ৰাখিছিলো 13,80,000 টকা। এইখনো যদি ফাইনেল লয় যিমান পাৰো আৰু মই কমাই দিব চেষ্টা কৰিম। ফাইনেন্স কৰিলে ফাইনেন্সো হৈ যাব, সানৰুফ আছে। চাই লওক, সানৰুফ আছে। 13 লাখ কিমান ক'লে দাদা দাম? 13,50,000 টকা কৈছিলো। 13,50,000 টকা অন টেবুল বহিলে যিমান পাৰো মই কমাই দিব চেষ্টা কৰিম। আপোনালোকে সোনকালে আহক, বেছি দেৰি নকৰিবা, কাৰণ দাদাৰ তাতো ইমান বেছি ষ্টক নাৰাখে। মানে দি আছে চব জেনেৰেল ওলাই যায় নে কি কথা? এখন ডিজেল নে পেট্ৰলত আছে? ডিজেলত আছে। কিমান কিলোমিটাৰ চলিছে? এখন 79,000 নে কি কথা? গাড়ীখন মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো, কালাৰটো খুব ধুনীয়া হৈ আছে। এয়া চাই লওক। নেক্সট টাইম আমি এখন ডিজাৰ, কেতিয়া ডিজাৰ? 2018 হয়, VXI। গাড়ীখন খুব ধুনীয়া হৈ আছে, পেট্ৰলত হয়। বাকী কৰিব লগা কামটো একো নাই, কিবা থাকিলে আমাক দেখাই দিলে আমি এইখিনি কৰাই দিম বাৰু। আপোনালোকে আহক, ভিজিট কৰক। এইখনো ফাইনেন্স হৈ যাব। 2018 মডেল VXI। এইখনৰ প্ৰাইচটো আমি ৰাখিছিলো আপোনাৰ 5,30,000। অন টেবুল বহিলে যিমান পাৰো এখনো কমাই দিব চেষ্টা কৰিম। এনেকুৱা নহয় যে মই দামবিলাক যি কৈ আছো, তাতকে আমি যিমান পাৰো কমাই দিব চেষ্টা কৰিম। আপোনালোকে আহক, অন টেবুল বহক। দাদাই কৈছে যে 5,30,000 টকা, আৰু যদি দাদাৰ ওচৰত আহে তেতিয়াহ'লে দাদা আৰু এটা কিবা ডিছকাউণ্ট কৰি দিব। আৰু যদি আমাৰ ভিডিঅ' চাই আহে তেতিয়াও কিবা কমাই দিম। এতিয়াই যদি মই দামটো কমত কৰি দিওঁ, আপোনালোকে আহি পেলাই আকৌ মোক আৰু অলপ ডিছকাউণ্ট বিচাৰে, তেতিয়া অলপ অসুবিধা হয়। মানে সেইকাৰণে মই গোটেইখিনি কৰি দিলো। আপোনালোকে আহক, এবাৰ চাই লওক গাড়ীখন। দাদা নেক্সট এখন আছে TUV। এইখন হ'ল T8 টপ মডেল, অট'মেটিকত হয়। 2016 মডেল, হোৱাইট কালাৰতে গুৱাহাটীৰ নাম্বাৰ হয়। 2016 মডেল। এয়া চাই লওক দাদা, ডিজেল নে পেট্ৰল? এখন ডিজেল হয়। ডিজেলত আছে।
দাদা কিমান দাম ৰাখিছে এইখনৰ প্ৰাইচটো ৰাখিছিলো আমি 5,35,000 5,35,000 টকা আৰু অন টেবুল বহিলে এইখনৰ মোটামুটি ধৰি লওক 4,85,000 মানত মই ট্ৰান্সফাৰ কৰাই দিম আৰু ফাইনেন্স কৰিলে আপোনাৰ ফাইনেন্সো হৈ যাব ডাউন পেমেণ্ট 2 পৰা 3 লাখ টকা ওলাই যাব দাদা আপোনাক কথা এটা সুধো আপোনাৰ ইয়াতে যদি গাড়ী কেছত লৈ কিমান দিনত দিব আৰু ফাইনেন্সত ল'লে কিমান দিনত দিব কেছত দিলেতো আপুনি কেছ দিয়া টাইমখিনিয়ে কেছটো দিলে মোক দিয়াৰ পাছত আমাৰ যিখিনি ডকুমেণ্টৰ কাম থাকে সেইখিনি 15-20 মিনিট লাগে তাৰপিছত আমি ট্ৰান্সফাৰ ফাইনেন্সত লৈ ফাইনেন্স কৰিলে চাওক বেংকৰ লগত কথা আছে IDFC হ'লে বেলেগ হয় চলাত হ'লে বেলেগ হয় টাটাত হ'লে বেলেগ হয় মানে আপোনাৰ IDFC হ'লে যে আমি ৰাতিপুৱা যে 10টা বজাত ফাইলটো লগইন কৰা অলমোষ্ট আপুনি ইভিনিং 6টা মানত গাড়ীখন ডেলিভাৰী পাই যাব বাকি আদাৰৱাইজ চলাত ল'লে ধৰি লওক 2 দিন to 3 দিন লাগি যায় দাদা আপোনাৰ তাততো বহুত গাড়ী আছে এতিয়া মই ইমান খুলি দেখাব নোৱাৰো গতিকে আপুনি বেয়া নাপায় যদি প্ৰত্যেকটো গাড়ীৰ দামটো অলপ কৈ দিলে মোৰ ভাল লাগিব এখন আছে আপোনাৰ Honda City কেতিয়াৰ মডেল দাদা 2021 2021 মডেল কিমান দাম ৰাখিছে দাদা এখনৰ 7,85,000 আস্কিং আছিলে হয় এখনো অন টেবুল বহিলে নিগেশন হৈ যাব এয়া চাই লওক মই পেট্ৰলৰ হয় দেখাই দিছো 2021 ভি মডেল হয় খালি লাগে মই দেখাই দিছো এখনো দাদা এখন আছে বলেৰোখন 2018 মডেল হয় ZLX পাৱাৰ প্লাস হয় হা এখনৰ প্ৰাইস ৰাখিছিলো আমি 6,85,000 আছিলে এখনো যদি ফাইনেল লয় যিমান পাৰো মই কমাই দিম ডাউন পেমেন্ট হিচাপত এখনো 1.5 লাখত ওলাই যাব নেক্সট এখন আছে সুইফ্টখন 2017 মডেল VXI এখনৰ প্ৰাইস আছিল আপোনাৰ 3,85,000 এখনো অন টেবুল বহিলে কম হৈ যাব আৰু দাদা আহিলে দাদা আৰু কিবা ডিসকাউন্ট কৰি দিব আৰু যদি আমাৰ ভিডিও চাহে তেতিয়ালে আৰু ডিসকাউন্ট ওয়েগনাৰৰ দাম কিমান দাদা ওয়েগনাৰ 2018 VXI মডেল এখনৰ প্ৰাইস আছিল 350 এখনো যদি ফাইনেল লয় মই 335 মানত ট্ৰান্সফাৰ কৰাই দিম ডাউন পেমেন্ট হিচাপে 1 লাখ টকা ওলাই যাব এখন 1 লাখ টকা ডাউন পেমেন্ট দিলে এই গাড়ীখন আপোনাৰ ঘৰত লৈ যাব পাৰিব নেক্সট দাদা এখন আছে সুইফ্ট আৰু সুইফ্ট এখন আছে 2017 ৰে হয় VXI মডেল এখনৰ প্ৰাইস আছিল 4,35,000 আছিল এখনো ফাইনেল ললে মই 4,15,000 টকা ট্ৰান্সফাৰ কৰাই দিম দাদা ফাইনান্স হ'ব নে ফাইনান্স হৈ যাব এখন 1 লাখ টকা ডাউন পেমেন্ট ওলাই যাব ফাইনান্স হৈ যাব আপুনি চিন্তা কৰক নেক্সট এখন এল্টো আছে দাদা এল্টো 800 2017 মডেল এখনৰ প্ৰাইসটো আছিল 2,85,000 অন টেবুল বহিলে এখনো কম হৈ যাব ডাউন পেমেন্ট হিচাপে 50,000 টকা ওলাই যাব এখন 50,000 টকা দিলে এই গাড়ীখন ঘৰত লৈ যাব নেক্সট এখন আছে অডি আৰু এখন ব্ল্যাক কালাৰৰ অডিখন 2012 হয় অডিখন যিটো দামত দিও আপোনালোকে শক হৈ যাব কিমান দাম অডি এখন ল'ব গলে অলমোষ্ট 70 লাখৰ ওপৰতে আহে তো এখন মই দি আছে 12,50,000 টকা 12 লাখ টকা 12,50,000 অডি কি চাই লওক 12,50,000 টকাৰ অডি এছ গাড়ীখন খুব ধুনীয়া হৈ আছে ইয়াত কৰিবলগীয়া একো নাই পেনাল সানৰুফ আছে পেনালত এছ সানৰুফ আছে মই ভিতৰটো এবাৰ খুলি কিনে দেখাই দিছো এয়া চাই লওক ভিতৰটো খুব ধুনীয়া হৈ আছে 12,50,000 টকাত অডি আপোনালোকে মানে গোটেই মানে কি বুলি কম মার্কেট ঘুরিলেও নাপাব মানে কি কৰা গোটেই বিচাৰি খতম হৈ যাব কিন্তু আপোনালোকে এনেকুৱা 12,50,000 টকাত ব্ল্যাক কালাৰৰ অডি নাপাব মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো আৰু আপোনালোকে সোনকালে আহক দাদাক লগ ধৰক দাদাক লগ ধৰিলে আৰু বেছি মানে কি সুবিধাজনক হ'ব নে কি কথা নেক্সট এখন আছে মাৰুতি ভ্যান কেতিয়াৰ মাৰুতি ভ্যান 2018 হয় কালাৰটো অৰিজিনেলত আছে গাড়ী খুব ধুনীয়া হৈছে এখনো এখনৰ প্ৰাইসটো ৰাখিছিল আমি 3,30,000 এখনো যদি অন টেবুল বহে যিমান পাৰো আমি কমাই দিম 3,30,000 টকা ইয়া চাই লওক আপোনালোকে যদি ভাবি আছে স্কুল লুটি মাৰিব মানে কি স্কুলৰ ভাড়া মাৰিব বিচাৰে বা ঘৰত মানুহ বেছি আছে 10 জন 12 জন তেতিয়ালে এই গাড়ীখন ঘৰত লৈ যাব পাৰে নে কি কথা হয় নেক্সট আমাৰ নিয়স এখন আছে 2020 নিয়স এখন স্পোর্টস মডেলটো হয় পেট্রোলত এখনৰ প্ৰাইসটো আমি ৰাখিছিলো 5,30,000 এখনো যদি অন টেবুল বহে যিমান পাৰো কমাই দিম ডাউন পেমেন্ট হিচাপে এখন 1 লাখ মানৰ ডাউন পেমেন্টত ওলাই যাব 1 লাখ টকা ডাউন নেক্সট অল্টো 800 2017 ৰে হয় এখন গুৱাহাটী নাম্বাৰ LXI মডেল এখনৰ প্ৰাইস এনেকুৱা 170 মান আস্কিং ৰাখিছিলো অন টেবুল হলে এখনো যিমান পাৰো কমাই দিম 1,70,000 টকা কৈছে দাদা আৰু আহিলে ডিসকাউন্ট হ'ব নেক্সট আমাৰ এখন Honda MS আছে আচ্ছা Honda MS এইখনটো বহুত ডিমান্ডেবল গাড়ী হয় Honda MS VX মডেল মণিপুৰ নাম্বাৰ হয় খালি যদি লাগে মই মণিপুৰ নাম্বাৰ লৈ দামটো কমত পাব যদি গুৱাহাটী নাম্বাৰ লগাই দিব লাগে অকমান দামটো বেছি হ'ব এখন আমাৰ আস্কিং আছিল 4,85,000 পেট্ৰলত হয় গাড়ী খুব ধুনীয়া হৈ আছে আৰু এখন দাদা হ'ব কোনাই বাৰু তাৰ পিছত কক দাদা কৈ যাও এখনৰ প্ৰাইসটো আছিল 4,85,000 আছিল আৰু এখন যদি ফাইনেল লয় মই 450 মই ট্ৰান্সফাৰ কৰাই দিম 4,50,000 2018 মই Honda Amaze দি আছে ভি মডেলটো 4,50,000 টকা কি কয় আপুনি সঁচা কৈছে সঁচা মিছা নহয় এনেকুৱা দাদা ইয়া
কেমেৰাৰ আগত কৈছে মিছা কথা কোৱা নাই নেক্সট ভেনু 2022 ভেনু দাদা কিমান দাম পেট্ৰল এছ মডেল হয় এখনৰ প্ৰাইচটো আছিলে 7,35,000 আছিলে এখনো আজকি ইনটু 7,35,000 আছিলে এখনো যদি অন টেবল হয় এখনো কম হৈ যাব যিমান পাৰো আমি কমাই দিওঁ আপোনালোকে আহক এবাৰ ভিজিট কৰক গাড়ীখন চাওক টেষ্ট ড্ৰাইভ কৰক জানা এজন এক্সপাৰ্ট লৈ আহক হা আহি আপোনালোকে গাড়ীখন টেষ্ট ড্ৰাইভ কৰক আৰু এখনৰ প্ৰাইচটো ৰাখিছিলো আমি 7,35,000 আছিলে এখনো অন টেবল বলে যিমান পাৰো আমি কমাই দিম আৰু নেক্সট এখন আছে ডিজায়াৰখন 2018 মডেল VXI এখনৰ প্ৰাইচটো ৰাখিছিলো আমি 4,85,000 এখনো অন টেবল বহিলে কম হৈ যাব দাদা মই কথা এটা সুধো আপোনালোকৰ ইয়াতে যদি টেষ্ট ড্ৰাইভ কৰিব বিচাৰে কাষ্টমাৰ তেতিয়াহ'লে কি এক্সট্ৰা পইচা দিব লাগিব নালাগে সেনেকুৱা কথা নাই নালাগে কোনো কথা নাই যেনেকে আপোনালোকে আহি চাব পাৰে খালি ল'ব কাৰণে আহিব লাগে এনে আহিলেতো আৰু জানেই নেক্সট এখন আছে XUV 500 W8 মডেল 2012 হয় এখনৰ প্ৰাইচ আহিলে আপোনাৰ 4,40,000 টকা 4,40,000 এখনো অন টেবল বহিলে মই যিমান পাৰো কমাই দিম সব এলহিল লাগি আছে দাদা ডিজেল নে পেট্ৰল এখন ডিজেল হয় ডিজেল গাড়ী চাই লওক ভিতৰটো খুব ধুনীয়া আছে আৰু দাদা বাৰে বাৰে কৈছে যদি কিবা অলপ কৰিব লাগে তেতিয়া দাদা কৰি দিব দাদা এইবিলাকৰ কাৰণে কোনো নাই কি কথা খালি আপোনালোকে আহক সোনকালে দাদাক লগ ধৰক দাদাৰ এড্ৰেছটো মই কৈ দিম দাদা এতিয়া কৈ দিব দাদাৰ ফোন নম্বৰটো দি দিম আপোনালোকে দাদাৰ লগত যোগাযোগ কৰি ল'ব নে কি কথা আমাৰ শ্বৰুমৰ আটাইতকৈ কম দামৰ গাড়ীখনৰ Honda SN আচ্ছা কিমানৰ দাদা এখন 2009 হয় টেক্সটো 29 লৈকে দিয়া আছে এনেকুৱা নহয় যে গাড়ীখন বেয়া খুব ধুনীয়া পেট্ৰলত হয় ফাৰ্ষ্ট ওনাৰ হয় 1.5 লাখ টকা আজিকালি ভাল বাইক এখনো নাপায় 1.5 লাখ টকা 1.5 লাখ টকা হয় Honda SN দি আছে আপোনাক আচ্ছা Honda SN দি আছে গাড়ীখন এই গাড়ীখনৰ যোনে জানে তেওঁ বুজিব এই গাড়ীখন এটা সময়ত বহুত ডিমান্ড এতিয়া মই নিজে ভাল পাওঁ এখন চলাই খুব ভাল লাগে আৰু আপোনাৰ কিমান ক'লে দামটো 1,50,000 1,55,000 ফিক্স প্ৰাইচ ভাল গাড়ী নাপায় দাদা আপুনি 1,55,000 দিব কিন্তু ট্ৰান্সফাৰ কোনে কৰি দিব 1,55,000 1,50,000 1,50,000 ট্ৰান্সফাৰ মই কৰাই দিম ডকুমেণ্ট চব কিবা থাকিলে গোটেই মই কৰি দিম শুনিলে আপোনালোকে দাদাই কৈছে এনেকুৱা নহয় 6 মান্থৰ মই গ্যাৰান্টি দিব লাগিলে আৰু আপোনালোক কওঁ যে এনেকুৱা নহয় দাদাই কোনো হেৰি কৰি দাদাই যি কৈছে কেমেৰাৰ আগত কৈছে খালি আপোনালোকে আহক আহি দাদাক লগ কৰক নে কি কৰিবা হয় হয় এ চাওক মই 1,50,000 টকাৰ গাড়ীখন এইবাৰ ভিতৰটো দেখাই দিছো চিডান গাড়ী ক'ত পাব নে কি কৰিবা নাপায় ইমান ধুনীয়া গাড়ী কালাৰ গাড়ীখনৰ কিবা কাম থাকে কিবা বা এক্সিডেন্টেল কিবা থাকিলে পায় আপোনালোকে আহক গাড়ীখন কমপ্লিট সিল আছে অৰিজিনেল পেইণ্টৰ আছে সৰু সুৰা বাম্পাৰ স্টাফত থাকিব পাৰে এনেকুৱা নহয় যে গাড়ীখন মানে ৰিপেইণ্ট আছে আপোনালোকে ভাবিছে নেকি কি দাদা তাৰ গাড়ী শেষ গৈছে দাদা তাৰ গাড়ী শেষ হোৱা মই আপোনালোক বাৰে বাৰে কৈছো যে আপোনালোকে আহি ভাগৰি যাব কিন্তু দাদা গাড়ী শেষ কৰিব নোৱাৰে গতিকে বহুতে কৈ থাকে যে মাৰুতি ভেন লাগে গতিকে দাদা তাত বহুত এভেইলেবল দাদা কৈছিলো যে মাৰুতি ভেন আছে নেকি দাদা কৈছে কিমান লাগে মোৰ লগত গতিকে চাই লওক মাৰুতি ভেন কিমান আছে দাদাৰ তাত এখন দুখন নহয় বহুত আছে দাদা প্ৰথম এই মাৰুতি ভেনখন 2018 মডেল চিলভাৰ কালাৰ দেখাই পাইছে গাড়ীখন খুব ধুনীয়া হৈ আছে টায়াৰ চায়াৰ নতুন হৈ আছে এইখনৰ প্ৰাইচটো আমি ৰাখিছিলো 3,30,000 এখনো আৰু এখনো যদি ফাইনেল লয় এখনো কম হৈ যাব দামটো অন টেবল বহক যিমান পাৰো আমি কমাই দিম লক আছে বাৰু একো নাই আপোনালোকে আহিলে দাদা খুলি দিব মানে এতিয়া অলপ হেয়া হৈছে নেক্সট দাদা এখন কাৰ মাৰুতি কাৰ 2010 মডেল AC Euro 3 মডেল পেপাৰটো ফেল আছে আমি বনাই দিম এখনো যদি ফাইনেল লয় 1,35,000 টকা মই গোটেই ট্ৰান্সফাৰ কাগজ গোটেই কৰি দিম 1,35,000 টকা হয় সঁচা কৈছে নে গাড়ী আগত ভিডিঅ'তে কৈ আছো গাড়ীখন মই আগৰ দিনৰ পৰা এবাৰ দেখাই দিছো 1,35,000 টকাত আৰু আপোনালোকে মই বাৰে বাৰে কৈছো যে বাইক এখনো নাপায় 1,35,000 টকাত এতিয়া বাৰিষাৰ দিন আহিছে গোটেই গাড়ীখন ললে কমচে কম ঘৰত ফেমিলিটো যাব পাৰিব নে কি কথা নেক্সট দাদা এখন আছে মাৰুতি ভেন এখন একচুৱেলি বিক্ৰী কাৰণে নহয় মই এখন হোটেল খুলিছো হোটেলৰ কিবা বস্তু আছে ঠিক আছে নেক্সট এখন আছে আপোনাৰ গ্ৰেন আইটেন হয় 1.2 আস্থা হয় আফটাৰ মাৰ্কেট এলয় লগোৱা আছে পোষ্ট বটম ষ্টাৰ্ট হয় গাড়ীখন এখনো খুব ধুনীয়া হৈ আছে খালি গাড়ীখন পৰহি দিনাখন আহিছে ৰেডি হোৱা নাই লক আছে গাড়ীখন এইখনৰ প্ৰাইচটো ৰাখিছিলো আমি 3,25,000 আছিলে এখনো যদি ফাইনেল লয় মই আপোনাৰ 3,15,000 মই ট্ৰান্সফাৰ কৰাই দিম 3,15,000 গ্ৰেন আইটেন আস্থা মডেল আপোনালোকে যদি ভাবি আছে গ্ৰেন আইটেন আস্থা মডেল লাগে বুলি দাদা তাক যোগাযোগ কৰিব পাৰে মাত্ৰ 3,15,000 টকা দি আছে গাড়ীখন এবাৰ দেখাই দিছো আপোনালোকক বাৰে বাৰে কৈছো যে আপোনালোকে যদি নিজে আহি চাই তেতিয়াহ'লে আৰু বেছি ভাল লাগিব বেছি দেৰি নকৰিব দাদা তাত বেছি ষ্টক নাথাকে যি আহে জেনেৰেল ওলাই যায় দাদাক বাৰে বাৰে কৈছে
বাৰে বাৰে কৈছে যে মই কিবা এটা মাৰ্জিন ৰাখি ওলাই দিওঁ, মোক এনেকুৱা নহয় বোলে মোক বহুত পইচা লাগে নে কি কৰা? সেইটোৱে। নেক্সট আৰু এখন আছে যে ইনোভা, এখন কেতিয়া ইনোভা ক্ৰিষ্টা হয় 2016 মডেল, 2016 মডেল হয়, VIP নাম্বাৰ 0009 হয় আৰু জেড মডেল হয়, হোৱাইট কালাৰ দেখাই পাইছে, গাড়ীখন খুব ধুনীয়া হৈ আছে। হয় এইখন ফাইনেন্স কৰিলেও ফাইনেন্স হৈ যাব, ডাউন পেমেণ্টে 5 লাখ মানত ওলাই যাব। হয় এইখনৰ প্ৰাইচটো ৰাখিছিলো আমি যিটো দামত দিম মানে চক খাই যাব দিম, মানে ইনোভা ক্ৰিষ্টা ইমান কমত নাপায়। কিমানত দিব এখন? এইখন একদম জেড মডেল হয়, প'জ বটম ষ্টাৰ্ট হয়, কেপ্টেইন চিট হয়, গাড়ীখন খুব ধুনীয়া হৈ আছে। এইখন একদম ফাইনেল প্ৰাইচ মই 13,50,000 টকা দি দিম। কি কৰা? ইনোভা ক্ৰিষ্টা জেড মডেল 13,50,000 টকা। 13 লাখ টকা? 13,50,000 গাড়ীখন মই পিছৰ পিনৰ পৰাই এবাৰ দেখাই দিছো, আপোনালোকে আচৰিত নহব, একদম ৰিয়েলি সঁচা কথা, কাৰণ দাদাই যি কৈছে একদম জেনেৰেল সঁচা কথা কৈছে, দাদাই মিছা কথা নকয়। এ চাই লওক 13 লাখ টকীয়া ইনোভা, 13 লাখ টকাত ইনোভা এখন পাব লাগিলে গোটেই মানে অসম ঘূৰিব লাগিব নে কি কৰা? নিশ্চয় মানে পাব, কিন্তু এনেকুৱা মানে কি টিপটপ কণ্ডিশ্যনত নাপাব নে কি? নাপায়। এ চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে। মই আগৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন, এইটো কাৰণে দিছো যে 13 লাখ টকাত দি আছে দাদাই। শুনিলে আচৰিত, মানে এনেকুৱা মানে চাওক, এই আগৰ পিনৰ পৰাই মই দেখাই দিছো পিছ দাদা। এড্ৰেছটো যদি আপুনি খানাপাৰাৰ ফালৰ পৰা আহে, বশিষ্ঠ চাৰিআলি আগতে পুলিচ পইণ্ট আছিলে, এতিয়া ব্ৰিজ হৈ গ'ল। ব্ৰিজখন পাৰ হৈ আহি আপুনি গেম ভিলেজটো পাব। গেম ভিলেজটো পাৰ হোৱাৰ পাছত প্ৰায় আপুনি 100 মিটাৰমান আহিলে লেফ্ট চাইডে মন কৰিব, গেলেক্সি অটো হল দেখা পাব। আৰু নিয়াৰ যদি আপুনি টাটা মটৰ্ছ শ্বৰুমটো আছে, অপজিটত আমাৰ বাজাজ ডিলাৰটো আছে। আৰু যদি আপুনি জালুকবাৰীৰ ফালৰ পৰা আহে, বেহাৰবাৰী ব্ৰিজখন পাৰ হ'ব লাগিব, আগতে পুলিচ পইণ্টে আছিলে, এতিয়া বেহাৰবাৰী ব্ৰিজখন পাৰ হৈ আহি আপুনি লেফ্ট চাইডে অডি শ্বৰুমটো, অডি শ্বৰুমৰ প্ৰায় আৰু 100 মিটাৰমান আহিলে আপুনি অপজিট চাইডত চাব পাৰে গেলেক্সি অটো হল, আমাৰ অপজিট বাজাজটো পাব আপুনি। আপোনাৰ ফোন নম্বৰটো মই দি দিম। অ'কে, আপোনাৰ লগত যদি যোগাযোগ কৰে কাষ্টমাৰে, আপুনি নিশ্চয় কৰিম। গুগলত আমাৰ লোকেশ্যন থাকিব, পাই যাব গুগলত পাৰিলে গেলেক্সি অটো হল বুলি। বাকী ফোন নম্বৰখিনি আহিছে, আপোনালোকে ফোন কৰক, আহক এবাৰ ভিজিট কৰক, যিমান পাৰোঁ ভাল গাড়ী দিব চেষ্টা কৰিম।